ৰাষ্ট্ৰগান আৰু ৰাষ্ট্ৰগীতৰ মাজৰ পাৰ্থক্য কি? ৰাষ্ট্ৰগান জনগণ মনক নেশ্যনেল এন্থেম হিচাপে স্বীকৃতি দিয়াৰ পিছত কিয়নো আকৌ ৰাষ্ট্ৰগীত বন্দে মাতৰমক নেশ্যনেল সং হিচাপে সুকীয়া মৰ্যাদা প্ৰদান কৰা হৈছিল? বংকিম চন্দ্ৰ চট্টোপাধ্যায় নে বংকিম চন্দ্ৰ চেটাৰ্জী, কোনটো শুদ্ধ হয়? গতিকে আহক আমি আজি এই প্ৰশ্নবিলাকৰ উত্তৰ এই ভিডিঅ'টোত বিচাৰি চাওঁ। প্ৰথমতে ৰাষ্ট্ৰগান আৰু ৰাষ্ট্ৰগীতৰ মাজৰ পাৰ্থক্যসমূহ। ৰাষ্ট্ৰগান জনগণ মন বা নেশ্যনেল এন্থেমৰ ৰচয়িতা হৈছে ৰবীন্দ্ৰনাথ টেগোৰ আৰু ৰাষ্ট্ৰগীত বা নেশ্যনেল সং বন্দে মাতৰমৰ ৰচয়িতা হৈছে বংকিম চন্দ্ৰ চট্টোপাধ্যায়। আৰু এই দুইটা গীত জনগণ মন আৰু বন্দে মাতৰমক গ্ৰহণ কৰা হৈছিল 24 জানুৱাৰী 1950 ত। 1950 চনত এই দুইটা গীতকে ৰাষ্ট্ৰীয় গান আৰু ৰাষ্ট্ৰগীত হিচাপে মৰ্যাদা প্ৰদান কৰা হৈছিল। ইহঁতৰ মাজত থকা নেক্সট পাৰ্থক্যটো হৈছে যে নেশ্যনেল এন্থেম বা জনগণ মনৰ গোৱাৰ ক্ষেত্ৰত আমি কিছুমান নিৰ্দিষ্ট নিয়মাৱলী মানি চলিব লাগে। জনগণ মন 52 ছেকেণ্ডৰ ভিতৰত গাই সম্পন্ন কৰিব লাগে। আৰু ৰাষ্ট্ৰগীত বন্দে মাতৰমৰ ক্ষেত্ৰত অৱশ্যে চৰকাৰে তেনে কোনো নিৰ্দিষ্ট নিয়মাৱলী ধাৰ্য কৰা নাই। আৰু বন্দে মাতৰমৰ প্ৰথম দুটা ষ্টেঞ্জাজে অফিচিয়েলি ৰিকগনাইজ কৰা হৈছে। ইহঁতৰ মাজত থকা নেক্সট পাৰ্থক্যটো হৈছে নেশ্যনেল এন্থেম জনগণ মনক সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হৈছে আৰু নেশ্যনেল এন্থেমক সন্মান জনোৱাটো প্ৰত্যেকজন নাগৰিকৰে এটা মৌলিক কৰ্তব্য হয়। কিন্তু নেশ্যনেল সং বন্দে মাতৰমৰ ক্ষেত্ৰত তেনে কোনো সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হোৱা নাই। ইহঁতৰ মাজৰ নেক্সট পাৰ্থক্যটো হৈছে নেশ্যনেল এন্থেম জনগণ মনই ভাৰতৰ বৈচিত্ৰ্যৰ মাজৰ একতাক প্ৰতিফলিত কৰে আৰু নেশ্যনেল সং বন্দে মাতৰমে ভাৰতক মাতৃ হিচাপে চিহ্নিত কৰিছে। মাতৃ হিচাপে চিহ্নিত কৰি মাতৃভূমিৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে এই বন্দে মাতৰম সংটোত। গতিকে এইসমূহ আছিল ৰাষ্ট্ৰগান আৰু ৰাষ্ট্ৰগীতৰ মাজত থকা পাৰ্থক্যসমূহ। আমাৰ নেক্সট প্ৰশ্নটো আছিলে যে জনগণ মনক নেশ্যনেল এন্থেম হিচাপে স্বীকৃতি দিয়াৰ পিছতো কিয়নো আকৌ বন্দে মাতৰমক নেশ্যনেল সং হিচাপে এক সুকীয়া মৰ্যাদা প্ৰদান কৰা হৈছিল? গতিকে ইয়াৰ উত্তৰটো বিচাৰি পাবলৈ আমি ইতিহাসৰ পাতলৈ যাব লাগিব। যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিল তেতিয়া ভাৰতৰ নেতাসকলৰ মাজত এই বিষয়ক লৈ যুক্তি তৰ্ক আৰু ডিবেট হৈছিল যে বন্দে মাতৰম আৰু জনগণ মনৰ ভিতৰত কোনটোক নেশ্যনেল এন্থেম হিচাপে স্বীকৃতি দিয়া হ'ব। তেতিয়া কিছুমান নেতাই এই বুলি যুক্তি দৰ্শাইছিল যিহেতু বন্দে মাতৰমত অলপ ৰিলিজিয়াছ কনটেক্সট আছে, অৰ্থাৎ ধাৰ্মিক কিছুমান কনটেক্সট আছে, কাৰণ এই গানটোত ভাৰতবৰ্ষক মা দুৰ্গাৰ সৈতে তুলনা কৰা হৈছে। আৰু ইয়াৰ ফলস্বৰূপে তেওঁলোকে যুক্তি দৰ্শাইছিল যে যিহেতু ভাৰতবৰ্ষখনত বিভিন্ন ধৰ্মৰ লোক বসবাস কৰে, গতিকে কোনো ধৰ্মৰ লোকে যাতে ইন ফিউচাৰত আনকমফৰ্টেবল ফিল নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে বন্দে মাতৰমৰ সলনি জনগণ মনক নেশ্যনেল এন্থেম হিচাপে স্বীকৃতি দিবলৈ তেওঁলোকে যুক্তি দৰ্শাইছিল। আৰু সৰ্বশেষত এই যুক্তিক মানি লোৱা হৈছিল আৰু জনগণ মনক ভাৰতৰ নেশ্যনেল এন্থেম হিচাপে স্বীকৃতি দিয়া হৈছিল। অৱশ্যে ইয়াৰ দ্বাৰা এইটো নুবুজায় যে জনগণ মনক নেশ্যনেল এন্থেম হিচাপে স্বীকৃতি দিয়াৰ ফলস্বৰূপে বন্দে মাতৰমক কমকে মৰ্যাদা বা সন্মান দিয়া হৈছে। আৰু সেই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিয়ে বন্দে মাতৰমক সুকীয়াকৈ ভাৰতৰ নেশ্যনেল সং হিচাপে স্বীকৃতি দিয়া হৈছিল। আৰু এই দুইটা গানকেই 1950 চনৰ 24 জানুৱাৰী তাৰিখে নেশ্যনেল সং আৰু নেশ্যনেল এন্থেমৰ মৰ্যাদা দিয়া হৈছিল। ঠিক আছে, আমি আমাৰ নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো। আমাৰ নেক্সট প্ৰশ্নটো আছিলে বংকিম চন্দ্ৰ চট্টোপাধ্যায় আৰু বংকিম চন্দ্ৰ চেটাৰ্জীৰ মাজত কোনটো শুদ্ধ হয়? গতিকে দুয়োটাই শুদ্ধ হয়। বংকিম চন্দ্ৰ চট্টোপাধ্যায়ো আমি ইউজ কৰিব পাৰোঁ আৰু বংকিম চন্দ্ৰ চেটাৰ্জীও আমি ইউজ কৰিব পাৰোঁ। দুয়োজনে ছেইম পাৰ্চন হয়। ডিফাৰেঞ্চটো এইটোৱে যে ইংৰাজসকলে তেওঁলোকৰ সুবিধাৰ বাবে চট্টোপাধ্যায়ৰ সলনি তেওঁলোকে চেটাৰ্জী শব্দটো ইউজ কৰিছিল, কাৰণ তেওঁলোকে বিভিন্ন ক্ষেত্ৰত কনভিনিয়েঞ্চৰ কাৰণে, সুবিধাৰ কাৰণে তেওঁলোকে চট্টোপাধ্যায়ৰ সলনি এই চেটাৰ্জী শব্দটো লিখা মেলাৰ ক্ষেত্ৰত ইউজ কৰিবলৈ লৈছিল। ঠিক একেদৰে ইংৰাজসকলে অন্যান্য কিছুমান টাইটেলৰ ক্ষেত্ৰতো কিছুমান নতুন ৰূপ ইউজ কৰিছিল, যেনেকৈ মুখোপাধ্যায়ৰ সলনি তেওঁলোকে মুখাৰ্জী ইউজ কৰিছিল, বন্দ্যোপাধ্যায়ৰ সলনি তেওঁলোকে বেনাৰ্জী ইউজ কৰিছিল। গতিকে আমি ক'ব পাৰোঁ যে এই মুখাৰ্জীয়ে হওক লাগিলে মুখোপাধ্যায় হওক, বেনাৰ্জীয়ে হওক লাগিলে বন্দ্যোপাধ্যায় হওক বা চেটাৰ্জীয়ে হওক লাগিলে চট্টোপাধ্যায় হওক, এই সকলোবোৰ একেই হয়।
গতিকে বংকিম চন্দ্ৰ চট্টোপাধ্যায় বা বংকিম চন্দ্ৰ চেটাৰ্জী আমি দুয়োটাই শুদ্ধ, দুয়োটাই আমি ইউজ কৰিব পাৰোঁ। গতিকে আজিৰ ভিডিঅ'টো আমাৰ ইমানেই আছিল। থেংক ইউ ফৰ ৱাচিং।